প্ৰণাম। জি কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি আজি আপোনালোকৰ বাবে এক বিশেষ অনুষ্ঠান লৈ আহিছোঁ। এই অনুষ্ঠান মহাভাৰতৰ এক কাহিনী আধাৰত আগবঢ়াবলৈ লোৱা অনুষ্ঠান। সেয়ে মই প্ৰথমে মহাভাৰতৰ শ্লোকটিৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভবতি ভারত অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহং পরিত্রাণায় সাধূনাং বিনাশায় চ দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। আজি আমি মহাভাৰতৰ পিতামহ ভীষ্মৰ বিষয়ে আপোনালোকক অৱগত কৰিম বুলি আগবাঢ়িছোঁ। যে ভীষ্মৰ কেনেকৈ জন্ম হ'ল, তেওঁৰ নাম ভীষ্ম কেনেকৈ হ'ল, এই সম্পৰ্কে আমি আপোনালোকক অৱগত কৰিম। এই ভীষ্মৰ জন্মৰ এক কাহিনী আছে। স্বৰ্গৰ বসুসকল অষ্টবসু মৰ্ত্যৰ পৰ্বতলৈ তেওঁলোকে ভ্ৰমণৰ বাবে আহিছিল। সপত্নী তেওঁলোকৰ পত্নীসকলক লগত লৈ তেওঁলোকে যি পৰ্বতৰ ভ্ৰমণৰ বাবে আহিছিল তাতেই বশিষ্ঠ মুনিৰ আশ্ৰম আছিল। আৰু সেই বশিষ্ঠ মুনিৰ আশ্ৰমত নন্দিনী এজনী গাই আছিল। গাইজনী এই আশ্ৰমৰ বৰ মৰমৰ আৰু বশিষ্ঠ মুনিৰ বৰ আদৰৰ। গাইজনী আশ্ৰমত তাইৰ পোৱালিটোৱে সৈতে চৰি থাকোঁতে এই বসুসকলৰ পত্নীসকলৰ চকু পৰিল আৰু গাইজনীৰ প্ৰতি তেওঁলোকৰ লোভ লাগিল আৰু গাইজনী স্বৰ্গলৈ লৈ যোৱাৰ মানস কৰিলে। মানস কৰি তেওঁলোকে তেওঁলোকৰ স্বামীসকলক অনুৰোধ জনালে। আৰু বিশেষকৈ প্ৰভাস নামৰ যিজন বসু আছিল তেওঁৰ পত্নীয়ে এই গাইজনী নিয়াৰ কাৰণে বৰ জোৰ কৰিছিল। প্ৰথম অৱস্থাত প্ৰভাস মান্তি নহৈছিল, যদিও পত্নীয়ে বহুত খাটনি ধৰাত তেওঁলোকে বশিষ্ঠ মুনি আশ্ৰমলৈ অহাৰ আগতেই গাইজনী পোৱালিসহ লৈ উধাও হৈছিল। বহু সময়ৰ পিছত যেতিয়া বশিষ্ঠ মুনি আহি আশ্ৰমত উপস্থিত হয় তেতিয়া তেওঁ গাইজনীক নেদেখি বিচাৰ খচাৰ কৰি তেওঁ গাইক বিচাৰি নোপোৱাত ধ্যানৰ জৰিয়তে গম পালে যে বসুসকলে গাইজনী লৈ গৈছে। গতিকে তেওঁলোকক ক্ৰোধত বশিষ্ঠ মুনিয়ে অভিশাপ দিলে যে তেওঁলোক আটাইৰে মৰ্ত্যত জন্ম হ'ব। এই কথা গম পাই বসুসকল আতংকিত হ'ল, তেওঁলোক ভয় খালে আৰু তৎক্ষণাৎ বশিষ্ঠ মুনিৰ আশ্ৰমলৈ আহি আৰু তেওঁক ক্ষমা প্ৰাৰ্থনা কৰিলে। তেওঁলোকৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলে। আমাৰ গুৰুজনাই যেনেদৰে
অপৰাধ মৰিখনৰ বাবে এটা ঘোষা লিখি থৈ গৈছে। আমাৰ আজি সেই ঘোষাটিলৈ মনত পৰিছে। অপৰাধ বিনাশন তুজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাই কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। গুৰুজনাই অনুভৱ কৰিছিল যে আমি মনুষ্যৰ খোজে প্ৰতি ভুল, সেয়েহে খোজে প্ৰতি অপৰাধ হয়। এই অপৰাধ মাৰ্জনাৰ বাবে তেওঁ এই ভাগ ঘোষা ব্যৱস্থা কৰিছিল। আজি অষ্টবসু যেতিয়া তেওঁলোকৰ অপৰাধৰ কথা অনুভৱ কৰি সেই ঋষিৰ ওচৰলৈ দৌৰি আহিছিল, অপৰাধ মাৰ্জনাৰ বাবে প্ৰাৰ্থনা কৰিছিল, এই তেতিয়া আমাৰ গুৰুজনাৰ এই ঘোষা ফাঁকিলৈ মনত পৰাৰ বাবে মই ঘোষাটি পৰিৱেশন কৰিলোঁ। এই বসুসকলে মুনিক তেওঁলোকৰ অপৰাধ মাৰ্জনা কৰি ক্ষমা কৰিবলৈ অনুৰোধ জনালে। মুনিয়ে প্ৰথম অৱস্থাত ক্ষমা কৰিবলৈ মান্তি হোৱা নাছিল। তেওঁ কৈছিল যে মোৰ অভিশাপ ফলিয়াবই। তথাপিও যেতিয়া অপৰাধ মাৰ্জনাৰ বাবে কোনোৱে প্ৰাৰ্থনা কৰে, সেই অপৰাধ সম্পূৰ্ণ নহ'লেও কিঞ্চিত হ'লেও মাৰ্জনা কৰে। বশিষ্ঠ মুনিয়েও তেওঁলোকক ক'লে যে তোমালোকৰ 7জন পৃথিৱীত জন্ম লৈ মুক্তি পাবা, কিন্তু এজন প্ৰভাস তেওঁ যিহেতু গৰুজনী লৈ গৈছিল, গাইজনী, গতিকে তেওঁ বহুত বেছি দিন পৃথিৱীত থাকিব লাগিব। আৰু অৱশ্যে পৃথিৱীত তেওঁ এটা সুকীৰ্তি কাম কৰিবলৈ সক্ষম হ'ব, তেওঁ কীৰ্তিবান পুৰুষ হ'ব। এই বশিষ্ঠ মুনিৰ অভিশাপত এই অষ্টবসু স্বৰ্গৰ সেই গংগাৰ ওচৰলৈ গ'ল। গংগাক ক'লেগৈ যে তুমি পৃথিৱীলৈ গৈ কোনোবা এজন সম্ভাৱনা পুৰুষক স্বামীবৰণ কৰি তোমাৰ গৰ্ভত আমাক পুত্ৰ হিচাপে ধাৰণ কৰা, আৰু তেতিয়া আমি মুক্তি লাভ কৰিম। এই অষ্টবসুৰ অনুৰোধত গংগা পৃথিৱীলৈ আহিল। আহি এক মোহময়ী নাৰী বেশত ৰজা শান্তনুৰ সন্মুখত তেওঁ থিয় দিলে। আৰু ৰজা শান্তনুৱে এই গংগা দেৱীৰ ৰূপত মুগ্ধ হ'ল আৰু তেওঁ ধৰিব নোৱাৰা হ'ল যে তেওঁ মানুহ নে স্বৰ্গৰ অপেশ্বৰী। তেওঁক পত্নী হিচাপে পাবলৈ ব্যাকুল হৈ পৰিল আৰু তেওঁক ক'লে যে তুমি মোক পত্নী হিচাপে বৰণ কৰা আৰু
ৰাজৰাণী হৈ মোৰ লগত বাস কৰা। তেতিয়া গংগা দেৱীয়ে শান্তনুক ক'লে যে মই আপোনাক স্বামী হিচাপে বৰণ কৰিম, কিন্তু মোৰ কেইটামান চৰ্ত আপুনি মানিব লাগিব। প্ৰথম চৰ্ত হ'ল যে তেওঁ কোন ক'ৰ পৰা আহিছে সেই কথা ৰজা শান্তনু অথবা অইন কোনোৱেও সুধিব নোৱাৰিব। দ্বিতীয়তে তেওঁ যি কৰ্ম কৰে, ভালেই হওক বা বেয়াই হওক, তেওঁক বাধা দিব নোৱাৰিব। আৰু তৃতীয়তে তেওঁক ক্ৰোধ কৰিব নোৱাৰিব। আৰু চতুৰ্থতে তেওঁ যিদিনাই তেওঁৰ এই কৰ্মত বাধা দিব, তেতিয়াই তেওঁক ত্যাগ কৰি গুচি যাব। শান্তনু ৰজা চিন্তিত হৈছিল যদিও গংগা দেৱীৰ ৰূপ লাৱণ্যই তেওঁক মুগ্ধচিত্ত কৰি ৰখাত তেওঁ তেওঁৰ চৰ্ত মানি ল'বলৈ প্ৰস্তুত হৈছিল আৰু তেওঁক প্ৰতিশ্ৰুতি দিছিল। আৰু তেতিয়াৰ পৰাই গংগা দেৱী শান্তনু স্বামী বৰণ কৰি তেওঁৰ লগত একেলগে বাস কৰিছিল। আৰু তেওঁৰ গৰ্ভত তেতিয়া সেই অষ্টবসু আহি জন্মগ্ৰহণ কৰিছিল। তেওঁ জন্ম হোৱাৰ লগে লগে প্ৰতিটো সন্তানকে নি গংগা নদীত পেলাই দিছিল। এনেকে 7টা পেলাই দিয়াত সেই 7জন অষ্টবসু মুক্ত হ'ল। ঋষিৰো এনেধৰণৰে বৰদান আছিলে। অষ্টম সন্তানটি জন্ম হোৱাৰ তেওঁ যেতিয়া গংগাত পেলাবৰ কাৰণে লৈ গৈছিল, তেতিয়া শান্তনু আৰু সহ্য নহ'ল। তেওঁ গংগা দেৱীক ক'লে, তুমি শান্ত হোৱা, তুমি এনেকৈ এটা এটাকৈ 7টা সন্তান তুমি নদীত পেলাই দিলা, তুমি নিজৰ সন্তানক এনেকৈ পানীত পেলাই দি হত্যা কৰিছা, তুমি কেনেধৰণৰ মাতৃ? এই সন্তানটি তুমি পেলাব নালাগে, এই সন্তানটিক তুমি ৰাখা। তেতিয়া গংগা দেৱীয়ে ক'লে যে ঠিক আছে, তুমিতো মোৰ চৰ্ত ভংগ কৰিলা, মই আৰু তোমাৰ লগত নাথাকোঁ। মোতকৈ তোমাৰ পুত্ৰ বেছি প্ৰয়োজন হ'ল, গতিকে তোমাৰ পুত্ৰ মই দিম, কিছুদিন মই মোৰ লগত ৰাখিম, তাৰপিছত আকৌ তোমাক ঘূৰাই দিম। এনেকৈ গংগা দেৱীয়ে সেই ল'ৰাটিলৈ গুচি গ'ল। আৰু 4 বছৰ 5 বছৰমানৰ পিছত ৰজা শান্তনু যেতিয়া গংগাৰ পাৰত ইফাল সিফালে ঘূৰি ফুৰিছিল, তেতিয়া দেখিছিল যে এটা বালক সুঠাম, স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ দৰে উজ্জ্বল, তেওঁ কোনো কাৰণলৈ খেলি আছিল। তেওঁ কাঁড় মাৰি গংগাৰ পানী বন্ধ কৰি দিয়ে, আকৌ খুলি দিয়ে। শান্তনু ৰজা আচৰিত হৈ সেই ল'ৰাটোলৈ একেথৰে চাই আছিল। তেতিয়া গংগা দেৱী আহি তাত প্ৰকট হ'ল। হৈ শান্তনুক ক'লে, মই লৈ অহা ল'ৰাটি এইটিয়েই, ইয়াক মই অস্ত্ৰ শস্ত্ৰ সকলো প্ৰশিক্ষণ দিলোঁ, বশিষ্ঠ গুৰু শুক্ৰাচাৰ্যৰ পৰা সকলো জ্ঞান দিলোঁ, গতিকে এতিয়া তুমি ল'ৰা লৈ যোৱা, আৰু ইয়াৰ নাম মই ৰাখিছিলোঁ দেৱব্ৰত। সেইবুলি গংগাই দেৱব্ৰতক শান্তনুৰ হাতত গতাই দি দেৱব্ৰতক পাই শান্তনু বৰ আনন্দিত হ'ল। তেওঁক ৰাজপ্ৰসাদলৈ লৈ আহিলে আৰু তেওঁক যুৱৰাজ পাতিলে। ইয়াৰ পিছত এদিন শান্তনু নদীৰ পাৰত ঘূৰি ফুৰোঁতে এটা সুগন্ধি তেওঁৰ নাকত লাগিল, আৰু তেওঁ সেই সুগন্ধিত বলীয়ান হৈ পৰিল, আৰু গৈ ওচৰ চাপি গৈ দেখা পালে যে এগৰাকী
নাৰী, দীপলি সুন্দৰ নাৰী। আৰু তেওঁক ওচৰলৈ গৈ প্ৰশ্ন কৰাত গম পালে যে সেই ৰাজ্যৰ মাছমৰীয়াসকলৰ ৰজা ধীবৰৰ কন্যা সত্যৱতী। এই সত্যৱতী ধীবৰৰাজৰ কন্যাৰ গাৰ পৰা সুগন্ধি কোনোবা এজন মুনিৰ আশীৰ্বাদত অনবৰতে ওলাই থাকে। তেওঁক মুনিয়ে এই আশীৰ্বাদেই দিলে যে তোমাৰ দেহৰ পৰা সদায় অনবৰ সুগন্ধি নিৰ্গত হৈ থাকিব। ৰজা শান্তনু তেওঁৰ ওপৰত মুগ্ধ হৈ তেওঁক ক'লে যে তেওঁক পত্নী হিচাপে বিচাৰে। তেতিয়া ধীবৰৰাজৰ কন্যাই শান্তনুক ক'লে যে তেওঁৰ পিতৃক তেওঁ এই প্ৰস্তাৱ দিব লাগিব। শান্তনু গৈ ধীবৰৰাজক তেওঁৰ কন্যাক তেওঁলৈ বিবাহ দিয়াৰ কাৰণে প্ৰস্তাৱ দিলে আৰু ধীবৰৰাজেও সন্মতি প্ৰকাশ কৰিলে। কিন্তু তেওঁ ক'লে যে মই কন্যাক আপোনালৈ দিবলৈ প্ৰস্তুত, কিন্তু এটা প্ৰতিশ্ৰুতি মোক দিব লাগিব যে মোৰ কন্যাৰ সন্তানেহে ৰাজ্যৰ ৰজা হ'ব। এতিয়াতো আপোনাৰ এটা সন্তান আছেই, দেৱব্ৰত, গতিকে তেওঁক যুৱৰাজ পাতিছে, তেওঁৱেই সিংহাসনৰ দাবীদাৰ হ'ব আৰু মোৰ কন্যাৰ সন্তান কেতিয়াও ৰজা হ'ব নোৱাৰিব। সেয়ে এই প্ৰতিশ্ৰুতি দিলে মই মোৰ কন্যাক তোমালৈ বিবাহ দিবলৈ প্ৰস্তুত। ৰজা শান্তনু চিন্তিত হ'ল। তেওঁ এনে এটা সিদ্ধান্ত কেতিয়াও প্ৰতিশ্ৰুতি দিব নোৱাৰে, কিয়নো তেওঁৰ সেই পুত্ৰ দেৱব্ৰতৰ প্ৰতি ঘোৰ অন্যায় কৰা হ'ব। গতিকে তেওঁ দেৱব্ৰতক বঞ্চিত কৰি তেওঁৰ এই কন্যাক বিবাহ কৰা চিন্তা। ৰজা সদায় চিন্তিত হৈ ৰাজসভাত থাকে, ৰাজমহলত থকা কথাটো দেৱব্ৰতই লক্ষ্য কৰিছে। তেওঁ ৰজাক সুধিলে যে আপোনাৰতো সকলোবিলাক অভাৱ অভিযোগ পূৰ্ণ হ'ল, কোনোফালেই আপোনাৰ এতিয়া দুখ থাকিব নালাগে, কিন্তু তথাপিও আজি কিছুদিনৰ পৰা আপুনি চিন্তিত হৈ থকাৰ কাৰণ মই বুজি নাপালোঁ। তেতিয়া শান্তনুৱে ভীষ্মক কৈছিল যে মোৰ এটাই ল'ৰা, আৰু মানুহে কয় যে এটা সন্তান থকা নথকা একেই কথা। তুমি যুদ্ধ বিগ্ৰহতো লাগি থকা, যদি কেতিয়াবা কিবা হয় তে বংশ ৰক্ষাৰ কাৰণে আৰু দ্বিতীয়জন নাই, সেই চিন্তাইহে মোক চিন্তিত কৰি ৰাখিছে। তেওঁ ভীষ্মক আচল কথাটো ক'বলৈ টান পায়, পাকে প্ৰকাৰে কৈ থলে। কিন্তু ভীষ্মই গম পাইছে যে তেওঁৰ পিতৃয়ে কিবা কথা লুকুৱাইছে। সেয়ে তেওঁ ৰথৰ সাৰথীৰ ওচৰলৈ গ'ল আৰু সেই সাৰথীৰ পৰা গম পালে যে সেই ৰাজ্যৰ মাছমৰীয়াসকলৰ ৰজাৰ কন্যাক তেওঁ বিবাহ কৰিব বিচাৰিছিল আৰু পিতৃয়ে আৰোপ কৰা চৰ্ত মানি ল'ব নোৱাৰাৰ বাবে এই মৎস্যগন্ধা ৰজাই তেওঁলৈ কন্যাক দিবলৈ অমান্তি হয়। বিলম্ব নকৰি দেৱব্ৰত গৈ ধীবৰৰাজৰ ওচৰ পালেগৈ আৰু তেওঁৰ কন্যাক তেওঁৰ পিতৃলৈ বিবাহ দিবৰ কাৰণে অনুৰোধ কৰিলে। আৰু তেওঁ ধীবৰৰাজক প্ৰতিশ্ৰুতি দিলে যে তেওঁ কোনো কালে সেই সিংহাসন নিবিচাৰে আৰু সিংহাসনত নবহে। তাত তেখেতৰ কন্যাৰ সন্তানেই ৰজা হ'ব বুলি তেওঁক প্ৰতিশ্ৰুতি দিলে। তেতিয়া ধীবৰৰাজ আনন্দিত হ'ল আৰু ক'লে, ঠিকে আছে, মই এতিয়া মোৰ কন্যাক শান্তনুলৈ বিবাহ দিবলৈ
মোৰ কোনো আপত্তি নাই, কিন্তু তাৰ মাজতো এটা চিন্তা মোৰ ৰৈ গৈছে। আপুনি যি মহান ত্যাগ দেখুৱালে পিতৃৰ সুখৰ বাবে, আপুনি এজন মহান ব্যক্তি হিচাপে সদায় আপোনাৰ খ্যাতি থাকিব, কিন্তু আপোনাৰ সন্তানেতো সেইটো নেমানিব। আপুনি যেনেদৰে বীৰ পুৰুষ, আপোনাৰ সন্তানো তেনেদৰে বীৰ পুৰুষ হ'ব, আৰু তেওঁলোকে মোৰ কন্যাৰ সন্তানৰ পৰা ৰাজ্য কাঢ়ি ল'ব। তেতিয়া দেৱব্ৰতে ক'লে যে আপুনি চিন্তা নকৰিব, মই কোনো দিন বিবাহ নকৰোঁ, চিৰকুমাৰ হৈ থাকিম, ব্ৰহ্মচাৰী হৈ থাকিম। এই প্ৰতিজ্ঞা শুনাৰ লগে লগে স্বৰ্গৰ পৰা পুষ্পবৃষ্টি হ'ল, আৰু ভীষ্ম ভীষ্ম বুলি বাক্য শুনা গ'ল। ভীষ্ম মানে ইখন প্ৰতিজ্ঞা কৰা লোক। সেই তেতিয়াৰ পৰাই দেৱব্ৰতৰ নাম ভীষ্ম হ'ল, আৰু তেওঁ সেই ধীবৰৰাজৰ কন্যাক তেওঁৰ পিতৃ শান্তনুলৈ বিবাহ কৰি লৈ আহে। আৰু ইয়াৰ পিছত এই ধীবৰৰাজৰ কন্যা অৰ্থাৎ শান্তনুৰ দ্বিতীয় পত্নীৰ দুটা পুত্ৰ সন্তান জন্ম হ'ল, চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য। পিছত ভীষ্মই কাশী ৰাইজৰ 3 কন্যাক তেওঁ বিচিত্ৰবীৰ্যলৈ হৰণ কৰি লৈ আহি বিবাহ দিছিল। যদিও অম্বা, তেওঁ যিহেতু আগতেই শালৱৰজাক তেওঁ মনে মনে ভাল পাই আছিলে, সেইকাৰণে তেওঁ বিচিত্ৰবীৰ্যক বিবাহ কৰিবলৈ অমান্তি হৈছিল। আৰু বিচিত্ৰবীৰ্যয়ো আনৰ অন্তৰ দিয়া এগৰাকী কন্যাক তেওঁ বিবাহ কৰিবলৈ মন নকৰিছিল। গতিকে অম্বিকা আৰু অম্বালিকা বিচিত্ৰবীৰ্যৰ পত্নী হ'ল, আৰু সেই অম্বিকা পৰা ধৃতৰাষ্ট্ৰৰ জন্ম হ'ল, আৰু অম্বালিকাৰ পৰা পাণ্ডুৰ জন্ম হ'ল। পিছত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ হ'ল, আৰু পাণ্ডুৰ 5জন পুত্ৰ হ'ল। ইয়াৰ পিছতেই ভীষ্মই সদায় ৰজাক সন্মান জনাই ৰজাৰ আদেশ পালন কৰি তেওঁ ৰাজ্য চলাই গৈছিল। কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ দুৰ্যোধনৰ এই অন্যায়ৰ কথা জানিও তেওঁ পিতৃক কথা দিয়াৰ বাবেই তেওঁ ৰজাৰ আদেশ অমান্য নকৰিছিল আৰু পাণ্ডৱৰ লগত যুদ্ধ কৰিছিল। ভীষ্মই অম্বাক পঠাই দিছিল যদিও শালৱই তেওঁক গ্ৰহণ নকৰিছিল, যিহেতু ভীষ্মই তেওঁক যুদ্ধত পৰাজিত কৰি লৈ গৈছিল। তাৰপিছত অম্বা ঘূৰি আহি ভীষ্মকেই তেওঁ বিয়া কৰাবলৈ অনুৰোধ কৰিছিল যদিও ভীষ্মই ইতিমধ্যে ভীষণ প্ৰতিজ্ঞা কৰি থোৱাৰ বাবে তেওঁক বিবাহ নকৰিল। আৰু তেতিয়াই তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁৱেই ভীষ্মৰ মৃত্যুৰ কাৰণ হ'ব। শিৱৰ বৰত পিছৰ জনমত তেওঁ শিখণ্ডী ৰূপ লৈ দ্ৰুপদ ৰজাৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰি পিছত শিখণ্ডী ৰূপ লৈ অৰ্জুনৰ ৰথৰ সাৰথি হৈ ৰথৰ আগত বহি কুৰুক্ষেত্ৰ যুদ্ধত নামিছিল। আৰু যিহেতু ভীষ্মই জানিছিল যে শিখণ্ডী জন্মতে এগৰাকী নাৰী, সেয়ে তেওঁ যুদ্ধত ধনুকাঁড় চলোৱা নাছিল, আৰু অৰ্জুনে শিখণ্ডীক ৰথৰ সন্মুখত ৰাখি ধাৰাসাৰ শৰবৰ্ষণ কৰি ভীষ্মক শৰবিদ্ধ কৰিছিল, আৰু শৰসজ্জাত তেওঁক পেলাইছিল। আৰু ভীষ্ময়েও তেওঁৰ জীৱনকাল শেষ হৈছে বুলি অনুভৱ কৰি তেওঁ ইচ্ছাকৃতভাৱেই সেই শৰসজ্জাক আলিংগন কৰিছিল, আৰু তেওঁ ইচ্ছা মৃত্যু হৈছিল।
কৌৰৱ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়তো তেওঁ এইটো অন্যায় যদিও ৰজাক কথা দিয়াৰ বাবে তেওঁ মৌন হৈ থাকিবলৈ বাধ্য হৈছে। সেইবাবে তেওঁক কিছু পৰিমাণে দোষী সাব্যস্ত কৰিলেও কিন্তু তেওঁ ৰজাক দিয়া কথা লৰচৰ নকৰাৰ বাবেই মৌন হৈ আছিলে। প্ৰিয় দৰ্শক, আজি কাহিনীৰ পৰা আমি উপলব্ধি কৰিব পাৰিলোঁ যে কেতিয়াও লোকৰ বস্তু, আনৰ সম্পদ চুৰি কৰি নিব নালাগে। আৰু এই যে পত্নীসকলেও কেতিয়াও এটা অবাস্তৱ বস্তুৰ কাৰণে তেওঁলোকৰ স্বামীসকলক জোৰ কৰা উচিত নহয়। আমি এনেধৰণৰ ঘটনা আৰু দেখিছোঁ। সীতাই সোণৰ হৰিণটো লাগে বুলি ৰামক খাটনি ধৰাত সেই ৰামে সোণৰ হৰিণৰ পিছে পিছে যাওঁতেই তেওঁক ৰাৱণে হৰণ কৰিলে। আৰু এই অষ্টবসু পত্নীসকলে বশিষ্ঠ মুনিৰ গাই দামুৰিক লৈ যাবলৈ খাটনি ধৰাত বসুসকলে লৈ যোৱাত তেওঁলোকৰ সেই অথন্তৰ আৰু তাৰ ফলশ্ৰুতিত গংগাৰ নিজৰ সন্তানক জন্ম কৰি পানীত পেলাই দিয়া কাৰ্য আৰু ৰজায়ো এনেকুৱা অদ্ভুত চৰ্ত তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে মানি লোৱাটো উচিত নহয়। তেওঁ বিবেচনা কৰিব লাগে যে গংগা দেৱীয়ে কিছুমান অদ্ভুত চৰ্ত দিছে আৰু তেওঁ ৰূপ লাভণ্যত মুগ্ধ হৈ তেওঁ সেই সকলোবোৰ মানি লৈছে। তেওঁ সেইটোৰ দ্বাৰা তেওঁৰ বংশৰ বা ৰাজ্যৰ যে কিবা ক্ষতি হ'ব সেইটো তেওঁ সেই সময়ত চিন্তা কৰা নাছিল। কিন্তু চিন্তা কৰা উচিত। এনেকুৱা বহু লোক আজি আমি দেখোঁ যে কেতিয়াবা নিজৰ সুখৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে কিছুমান কাৰ্য কৰে, যাৰ দ্বাৰা তেওঁ ঘৰখন বা সংসাৰ বা সমাজৰ ক্ষতি হয়। তাৰপিছত ভীষ্ময়ো তেওঁৰ পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণেই এনেধৰণেৰে ভীষণ প্ৰতিজ্ঞা কৰি তেওঁ নিজৰ জীৱনকেই তেওঁ অসম্পূৰ্ণ কৰি তুলিলে। আৰু সেই মাছমৰীয়াসকলৰ ৰজা ধীবৰৰাজেও এনেধৰণৰ অদ্ভুত চৰ্ত বান্ধি তেওঁ জীয়েকক ৰজা শান্তনুলৈ দিয়াটো উচিত হৈছে বুলি আমি নাভাবোঁ। ইয়াৰ দ্বাৰা তেওঁ ব্যক্তিগত স্বাৰ্থৰ ওপৰত গুৰুত্ব দিলে। সেই ছিষ্টেমটো আজিও আমাৰ সমাজত আহি আছে। ইতিমধ্যে তেওঁৰ এজন পুত্ৰ আছেই, গতিকে তেওঁৰ দ্বিতীয়গৰাকীৰ পুত্ৰকহে ৰজা হ'ব লাগে বুলি চৰ্ত বান্ধি দিলে। এইবোৰ কাহানী কিছুমান এইটো মই বুলিয়েই ক'লোঁ, কুপ্ৰথা বা কুনিয়ম, ভাল নিয়ম নহয়। আজিকালি আমাৰ সমাজতো বহুতে গ্ৰহণ কৰা দেখা যায়। কোনোবা এজন লোকৰ এটা পুত্ৰ সন্তান হৈ তেওঁ পত্নী বিয়োগ হ'লে সেই সন্তানটিক ডাঙৰ দীঘল কৰাৰ স্বাৰ্থত আৰু দ্বিতীয় এগৰাকীক পত্নী হিচাপে আনিলে সেই পত্নীগৰাকীৰ যদি সন্তান জন্ম হয় সেই লোকেও তেওঁলোকে পূৰ্বৰ সেই সন্তানটিক অৱজ্ঞা কৰে আৰু স্বামীকো বাধ্য কৰে যে তেওঁক যদি গুৰুত্ব বেছিকৈ দিয়ে
খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। প্ৰণাম।